হাই গাইস তেনেহলে ইকো সেনসিটিভ জোন মানে কি ইকো সেনসিটিভ জোন মানে হৈছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা সীমা নিৰ্ধাৰণ কৰি দিয়ে কোনো এখন হাবি বা অৰণ্যৰ আশে-পাশে এনেকুৱা এটা সীমা নিৰ্ধাৰণ কৰি দিয়ে যাৰ কাৰণে সেই হাবিত থকা জন্তু জীৱ-জন্তুবিলাক মানুহৰ ফালে আহি পিনে যাতে কোনো ধৰণৰ সংঘাত নহয় তাৰ উপৰিও ডেভেলপমেণ্টৰ নামত যাতে সেই হাবি বননিত থকা সেই অজান জীৱ-জন্তুবিলাক যাতে কোনো ধৰণৰ অনিষ্ট নহয় তাৰ কাৰণে চৰকাৰে এটা বিপদ চিষ্টেম বনাই দিয়ে আজি তাৰ ওপৰত অকণমান ভিডিঅ'টো আলোচনা বিলোচনা কৰিব পাৰিম ভিডিঅ'টো वाह मोदी जी वाह ভিডিঅ'টোৰ আৰম্ভণিতে ইন্ট্ৰডাকশ্যনটো দি লওঁ মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালি ধান্দা কৰা ব্যক্তি নহয় গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইকো সেনসিটিভ জোন মানে কি ইকো সেনসিটিভ জোন মানে যদি চৰকাৰে যদি ডেফিনেশ্যন চাবলৈ যায় তেনেহ'লে তাত ক্লিয়াৰলি লিখা আছে ইকো সেনসিটিভ জোনৰ ভিতৰত কোনো ধৰণৰ হাইলি ডেভেলপমেণ্ট কৰিব নোৱাৰিব হাইলি এনক্ৰচমেণ্ট কৰিব নোৱাৰিব হাইলি কিবা কিবি এনেকুৱা ধৰণৰ একো কাম কৰিব নোৱাৰিব আৰু তাত স্থানীয় লোকসকলকো এটা লিমিটেড এক্সেছ দিয়া থাকিব যাতে তেহেঁতে এক্সেছিভ গছ নাকাটে বা এক্সেছিভ জীৱ জন্তু বধ নকৰে তাৰ কাৰণেও চৰকাৰে একদম ষ্ট্ৰিক্টলি কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন দি থৈছে যোনটো আপুনি ইয়াত চাব পাৰে এতিয়া আমাৰ মহামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কৈ আছে যে ইকো সেনসিটিভ জোনৰ ভিতৰত 5 ষ্টাৰ হোটেল বনাব পাৰিব ৰিজৰ্ট বনাব পাৰিব এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট কৰিব পাৰিব 5 তাৰকা হোটেল ইকো সেনসিটিভ জোনত হ'ব পাৰে যদি এইবোৰ ইন ফিউচাৰ যদি হৈ যায় ইন কেছ যদি চৰকাৰে কৰিবলৈ লয় তেনেহ'লে একচুৱেলি হ'ব কিনো আমি যে ইমান উতাৱলা হৈছোঁ আমি যে ইমান এগ্ৰেছিভলি কৈছোঁ যে ইকো সেনসিটিভ যোনটো যেনেকুৱা আছে এজ ইট ইজ তেনেকুৱাই থাকিবলৈ দিয়ক যদি কৰে কি হ'বনো ডিপ্ৰেশ্যন পইণ্ট নম্বৰ 1 এইটো ডিফৰেষ্টেশ্যন এই ইকো সেনসিটিভ জোনটো অলৰেডি হাবি বনৰীয়ে আৱৰি থকা জেগা আৰু তাত যদি 10-15টা যদি 5 ষ্টাৰ হোটেল বা ৰিজৰ্ট বনাবলৈ যায় তেনেহ'লে গছ বননি নাকাটাকেতো 5 ষ্টাৰ হোটেল বনাব নোৱাৰে वाह मोदी जी वाह ডিফৰেষ্টেশ্যন হ'ব ডিফৰেষ্টেশ্যন হোৱাৰ লগে লগে সেই আশে-পাশে থকা ক্লাইমেটটো চেঞ্জ হ'ব ক্লাইমেট এফেক্ট হ'ব ওচৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰখন এফেক্ট হ'ব वाह मोदी जी वाह আৰু তাতোতকৈ ডাঙৰ মেইন সমস্যাটো হৈছে যেতিয়া কাজিৰঙাত অলৰেডি বানপানীৰ ফ্লাড প্ৰব্লেম হৈ থাকে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী আহে তেতিয়া কাজিৰঙাৰ অলমষ্ট 95% পানী ব্ৰহ্মপুত্ৰৰ পানীয়ে চুই যায় সেই সময়ত সেই যোনবিলাক জীৱ জন্তু মাটিৰে খোজকাঢ়ে বা হাতী গড় বাঘ ভালুক এইবিলাক সেই ইকো সেনসিটিভ জোন যোনফালে পানী নাহে সেইবিলাক আহি পিনে তেহেঁতে ৰেষ্ট লয় বা তেহেঁতে নিজৰ জীৱনটো প্ৰাণ বচায় যদি সেই জেগাবিলাক এনেকৈ ৰিজৰ্ট আল বাল বনাই পিনে যদি সেই জেগাবিলাক কভাৰ কৰি লয় তেনেহ'লে সেই জন্তুবিলাক নিজৰ প্ৰাণ বচাবলৈ আচলতে যাব ক'ত ডেফিনেটলি বাঘ আৰু মানুহৰ সংঘাত হ'ব হাতী মানুহৰ সংঘাত হ'ব যিবিলাক আমি অলৰেডি কেছ দেখি আহি আছোঁ আৰু আমি কাজিৰঙাত অলৰেডি ফ্লাড ইছ্যু আমি টাইম টু টাইম দেখি আহিছোঁ তাৰ যদি ডাটা চাবলৈ যায় তেনেহ'লে আপুনি দেখিব 2024 চনত 174 এনিমেল টোটেল ডেথ হৈছে তাৰে মাজত 10টা গড় 2012 চনত 595 ইনক্লুডিং এনিমেলছ লট অফ বহুত বাঘ ভালুক তাৰ উপৰিও হৰিণা পৰ্যন্ত সেই বিধ্বস্ত বানপানীত মৃত্যুমুখত পৰিছে 2019 চনত 200টা জীৱ জন্তুৰ মৃত্যুমুখত পৰিছে ইনক্লুডিং 17 ৰাইন'চৰাছ 5 তাৰকা হোটেল ইকো সেনসিটিভ জোনত হ'ব পাৰে আমি ইমান দিনে হৈ থকা বান পৰিস্থিতি দেখি আমি ইমান দিনে মাথাত এই বস্তুটো আহিব লাগিছিল যে কাজিৰঙাখন অলৰেডি বানপানীত এফেক্ট হয় বানপানী অলৰেডি ধুৱাই লৈ যায় জীৱ জন্তু মৰি যায় তাৰ ৰেছপনচিবিলিটি লওঁতাটো কোনো নাই আৰু বৰ্তমান এতিয়া কাজিৰঙাৰ পিছে পিছে ঘূৰি ফুৰিছে অবভিয়াছলি মোৰো এটা প্ৰশ্ন বাৰে বাৰে মনত আহে যে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ইমানকৈ কিয় কৈছে যে 5 ষ্টাৰ হোটেল হ'লে লোকেল মানুহৰ ডেভেলপমেণ্ট হ'ব লোকেল মানুহৰ বহুত উন্নতি সাধন কৰিব আচলতে লোকেল মানুহৰ কেনেকুৱা ডেভেলপমেণ্ট মই বুজি পোৱা নাই লোকেল মানুহৰ অলৰেডি তেওঁলোকে সেই কাজিৰঙাৰ পৰা নিজস্ব কিবা কিবি সৰু সুৰা বিজনেছ চলি আছে আৰু টাইম টু টাইম কিছুমান বিজনেছ বন্ধ হৈছে শ্বাটডাউন হৈছে ইয়াৰ মেইন কাৰণটো লুকাইছে 2023 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু হায়াত হোটেল এই দুটাৰ মাজত এটা এগ্ৰিমেণ্ট MOU চাইন কৰা হৈছিল য'ত 3114 কোটি টকাৰ এটা কাজিৰঙা হোটেল নিৰ্মাণৰ কাৰণে তেওঁলোকে এটা MOU চাইন কৰিছিল আৰু
আৰু পিছৰ 2 বছৰত তেওঁলোকে আৰু 10,000 কোটি টকা ইনভেষ্ট কৰি এক হোটেল বনাম বুলি তেওঁলোকে অলৰেডি MOU সাইন কৰি থৈছে, এগ্ৰিমেণ্ট কৰি থৈছে। বৰ্তমান মেইন সমস্যা এইটোৱেই। আৰু কাৰণ যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সঁচাকৈ যদি থলুৱা লোকসকলৰ উন্নয়নৰ কাৰণে যদি কিবা ভাবিলে হয়, তেনেহ'লে তেওঁ অৰুণোদয় নামত বা ফ্ৰী আঁচনিৰ নামত যেনেকৈ হাজাৰ হাজাৰ কোটি টকা যে কিবা আঁচনিৰ নামত বিলাই ফুৰে, সেইবিলাক নকৰি তেওঁলোক একচুৱেলি কিবা এটা গ্ৰাউণ্ড লেভেলৰ পৰা ডেভেলপমেণ্টৰ কাৰণে কাম কৰিলে। বাহ মোদীজী বাহ। That is the main reason behind this all those what the fucking is going on. আৰু এটা কথা এখন মই একদম ক্লেৰিফাই কৰি দিব, যোনটো মই জানো সেইটো একদম সঁচা কথা, জানো বুলি নহয়, সেইটো চবেই ফিল কৰে। এইটো কথা হয়তো হৈছে ইয়াত যদি কাজিৰঙা যদি সঁচাকৈ যদি এইটোতো হ'বই চিয়'ৰ, হিমন্ত বিশ্ব শৰ্মাই যোনটো কৰিবলৈ হৈছে সেইটো কৰিবই। মানুহে যি কয়, মানুহে যদি কিবা এটা 10টা কথা কয়, মুখত টকা মাৰি জেলত ভৰাই পিনে তেওঁলোকক মুখ বন্ধ কৰি দিব, এইটো যদি ইন ফিউচাৰ হয়, সাধাৰণ লোকৰ একো ফাইদা নহয়। এইটো লিখি লওক, মই বাঁহাতেৰে কলমে লিখি দিম, এইটো সাধাৰণ মানুহৰ কোনো ফাইদা নহয়। বাছ 5 ষ্টাৰ হোটেল বনাই হায়াৰ টিম ধৰে, ডাঙৰ ডাঙৰ গ্ৰুপ মানুহবিলাকৰ ফাইদা হ'ব, সাধাৰণ মানুহবিলাকৰ ঘেণ্টা একো ফাইদা নহয়। ডেট ইজ ইট। মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম, কথাটো সেইটো।